মই যেতিয়া কাবুলী বুট তিতাবলৈ পাহৰি যাওঁ তেতিয়া মই বুটৰ দালি দি পনীৰৰ তৰকাৰী বনাই দিওঁ। বুটৰ দালিনো মই কেনেকৈ পনীৰৰ তৰকাৰী বনালোঁ তাকে ভাবিলোঁ অকণমান শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। মই পনীৰখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ, বেছি কৰা নাই, অলপমান ফ্ৰাই কৰিছোঁ। কেঁচাকৈ এনেকৈ খাবলৈ বেয়া পাওঁ, আপোনালোকে ইচ্ছা কৰিলে কেঁচাকৈও খাব পাৰে, বহুতে কেঁচাকেই খায়। কিন্তু এনেকৈ কেঁচাকৈ খাবলৈ মই বুলি নহওক, আমাৰ ঘৰ চবেই বেয়া পায়, সেইকাৰণে অকণমান ফ্ৰাই কৰি লৈছোঁ। আৰু এইটো কেৰাহীতে মই দিছোঁ সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ আৰু শুকান জলকীয়া দিলে কালাৰটো ভাল আহে, তেতিয়া জলকীয়া গুড়ি নিদিলেও হয়। আৰু লগত দিছোঁ দুটা তেজপাত আৰু এয়া আদা নহৰু অকণমান থেতালি থৈছিলোঁ, সেয়া দি দিছোঁ। আৰু নিমখখিনি দেখিছেনে, গোটেইখিনি যোনখন হেতা তাতে পৰিলে বাৰু পিছত মিলি যাব। আৰু লগত মই দিছোঁ হালধি আৰু দিম জিৰা গুড়া আৰু জালুকৰ গুড়া, আৰু কোনো ধৰণৰ মছলা ইয়াত ব্যৱহাৰ নকৰোঁ। লাষ্টত অকণমান দিম গৰম মছলা, আৰু একো মছলা নিদিওঁ। আৰু মই কুকাৰত বুটৰ দালি আৰু সৰু সৰুকৈ অমিতা এনেকৈ কাটি পেলাই সিজাই থৈ দিছিলোঁ, তাৰে অকণমান কেৰাহীত দি দিছোঁ। এতিয়া মই ভালকৈ মিক্স কৰিম এইখিনি, মানে অকণমান যাতে এইখিনি হেৰি হৈ যায়, গলি যায়, তেতিয়া মানে তৰকাৰীখিনি অকণমান থুপথুপীয়া হ'ব। সেইটো কাৰণে মই এইখিনি অকণমান ভাজি লৈছোঁ, তাৰপিছতহে মই গোটেইখিনি দিছোঁ। তাৰপিছত এইখিনি যেতিয়া অকণমান ভালকৈ ভাজ খাব, তাৰ পিছত যোনখিনি পানী আছিলে সেইখিনি দিয়াৰ পিছত পনীৰখিনি দি দিম। এতিয়া অকণমান গৰম মছলা ছটিয়াই দিলে আমাৰ তৰকাৰী ৰেডি হৈ গ'ল।